যদি আপোনালোকে নিজৰ ঠাইতে মানে প্ৰতিটো পঞ্চায়তৰ কাৰণে যেহেতু চাকৰি ওলাইছে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আৰু এপ্লাইটো অনলাইনত হ'ব নে অফলাইনত হ'ব সকলোখিনি জনাই দিম আৰু আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি তথ্য মই জনাই দিম আপোনালোকে চাই থাকিব বিশেষকৈ এইসমূহ আপডেট পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বিশেষকৈ অসমৰ প্ৰতিটো পঞ্চায়তৰ কাৰণে চাকৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যেহেতু চাকৰিটো আপোনালোকৰ নিজৰ ঠাইতে চাকৰিটো হ'ব যেহেতু গ্ৰাম সেৱক বুলি কোৱা হয় প্ৰতিটো গাঁৱৰ কাৰণে এতিয়া কথা হৈছে আপোনালোকে গ্ৰাম সেৱক যেটো আপোনালোকে ইয়াতে চাই আছে স্ক্ৰীনত চাই আছে ইয়াতে গ্ৰাম সেৱকৰ পদৰ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনটো আপোনালোকে অনলাইনত কৰিব নোৱাৰে আপোনালোকে অফলাইনত কৰিব লাগিব যেহেতু মাৰ্চ মাহৰ প্ৰায় 10 তাৰিখৰ আগতে যেহেতু এপ্লাইটো আৰম্ভ হ'ব প্ৰথমে আপোনালোকে যেহেতু এই যেটো আপোনালোকে ফৰ্মখন চাই আছে এই ফৰ্মখন আপোনালোকে প্ৰিন্ট কৰি লৈ ইয়াতে যিখিনি ডিটেইলছ লাগে আপোনালোকৰ বেংক ডিটেইলছ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু বিশেষকৈ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'ব গ'লে আপোনালোকে 8 পাছ হ'ব লাগিব লগতে আপোনালোকৰ বেংক ডিটেইলছ আধাৰ কাৰ্ড পেন কাৰ্ড এইবিলাক আপোনালোকৰ থাকিব লাগিব আৰু বিশেষকৈ আপোনালোকে ইয়াতে যদি আপোনাৰ কম্পিউটাৰ নলেজ আছে তেনেহলে এইটো আপোনালোকৰ চাকৰিৰ কাৰণে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিশেষকৈ এই চাকৰিটো আসলতে মানে কোনো ধৰণৰ এক্সাম দিব নালাগে মানে আপোনালোকৰ ইন্টাৰভিউ হ'ব সেই ইন্টাৰভিউ হিচাপেহে আপোনালোকে ইয়াতে সিলেকশন পাব যেহেতু 8 পাছ হলেহে যদি আপোনালোকে এপ্লাই কৰিব পাৰিব তেনেহলে নিশ্চয় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এই আবেদনটো নিশ্চয় 10 তাৰিখৰ আগতে হ'ব বুলি আমি আশা কৰি আছো এতিয়া আবেদন হলে নিশ্চয় আপোনালোকক জনাই দিম আৰু যদি আপোনালোকৰ এই ফৰ্মখন লাগে যেটো আপোনালোকে অনলাইনত নাপায় ফৰ্মখন সেইকাৰণে ফৰ্মখন যদি আপোনালোকে বিচাৰে নিশ্চয় আপোনালোকে কমেন্ট কৰিব আৰু যদি পাৰে আপোনালোকে মোবাইল নম্বৰ দি দিব নিশ্চয় মই আপোনালোকক এই ফৰ্মখন পঠাই দিম আৰু পঠালে আপোনালোকে নিশ্চয় প্ৰিন্ট কৰি উলিয়াই এই ফৰ্মখন আপোনালোকে সাবমিট কৰিব পাৰিব আৰু ফৰ্মখন ক'ত সাবমিট কৰিব লাগিব যদি আপোনাৰ পঞ্চায়তত যদি ভ্যাকেন্সি আছে মানে যদি এই গ্ৰাম সেৱকৰ পদ যদি খালি হৈ আছে তেনেহলে আপোনালোকে নিশ্চয় এই ফৰ্মখন আপোনালোকে পঞ্চায়তত সাবমিট কৰিব পাৰিব আৰু এটা ডাঙৰ কথা যদি আপোনালোকৰ পঞ্চায়তত যদি গ্ৰাম সেৱকৰ পদ যদি খালি নাই তেনেহলে আপোনালোকে এটা এপ্লাই কৰিব নোৱাৰে মানে মেইন কথাটো হৈছে মানে আপোনাৰ পঞ্চায়তত গ্ৰাম সেৱকৰ পদ খালি আছে নেকি এটো আপোনালোকে প্ৰথমে জানি ল'ব লাগিব যদি খালি আছে নিশ্চয় দেৰি নকৰিব আপোনালোকে ফৰ্মখন উলিয়াই আপোনালোকে এপ্লাই কাৰণে ৰেডি হৈ থাকক আবেদন স্টাৰ্ট হলে মই নিশ্চয় জনাই দিম আপোনালোকে তেতিয়া আবেদন কৰিব পাৰিব